নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আহি গ'ল এই নতুন খবৰ কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে জাৰি কৰা হ'ব আৰু 28 ডিসেম্বৰত যেহেতু পঞ্চায়ত নিৰ্বাচনৰ সেই পূৰ্ণাংগ ভোটাৰ তালিকাও প্ৰকাশ পাব এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি লৈ আহিছো টাইমিটাৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল নতুন খবৰ শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত কিদৰে অনুষ্ঠিত হ'ব সেই সন্দৰ্ভতো মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জাৰি কৰা হ'ব পাৰে নিৰ্বাচনী অধিসূচনা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে জাৰি কৰা হ'ব পাৰে নিৰ্বাচন আৰু 28 ডিসেম্বৰত প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা ইতিমধ্যে যেটো খচৰা তালিকাত নাম সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু 28 ডিসেম্বৰত পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰকাশ পাব প্ৰথম পৰ্যায়ত উজনি অসমত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত হ'ব শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ নিৰ্বাচন আয়োগৰ ওচৰত এই আবেদন পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা ডাঙৰ খবৰ এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আহি গ'ল এতিয়া নতুন খবৰ পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব কি ধৰণে অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যবাসীৰ মাজত দেখিবলৈ পোৱা গৈছিল উৎকণ্ঠা আৰু এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এতিয়া নতুন খবৰ আহি পৰিছে ডাঙৰ খবৰ আহি পৰিছে কিয়নো পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব জানুৱাৰী মাহৰ পহিলা ভাগতে অধিসূচনা জাৰি কৰাৰ কথা ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে আৰু 28 ডিসেম্বৰত যেটো পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰকাশ পাব এতিয়াও ভোটাৰ তালিকাত যি খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে সেই খচৰা ভোটাৰ তালিকাত যদি কাৰোবাৰ নামত বিসংগতি আছে ঠিকনাত বিসংগতি আছে বা পৰিয়ালৰ প্ৰাপ্তবয়স্ক নাগৰিকৰ যদি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট নাই তেনেহলে তেওঁলোকে পুনৰ সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে নিৰ্বাচন আয়োগে ইতিমধ্যে জিলাই মুকলি কৰি দিয়া হৈছে টোল ফ্ৰী নম্বৰ যোগে তেওঁলোকে কল কৰিব পাৰিব আৰু কি ধৰণে তেওঁলোকৰ বিসংগতি দূৰ কৰিবলৈ সুবিধা হ'ব সেই সন্দৰ্ভতো আলোচনা কৰিব পাৰিব আৰু ইতিমধ্যে যেটো 28 ডিসেম্বৰত পূৰ্ণাংগ ভোটাৰ তালিকা যে প্ৰকাশ পাব সেই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে আৰু দুটা পৰ্যায়ত কি ধৰণে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সেই সন্দৰ্ভতো মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু এফালে যেটো ৰাজ্যত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে অসম সাহিত্য সভাৰ অধিৱেশন আৰু সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে গতিকে দুয়োটা বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানক লৈও নিৰ্বাচন আয়োগৰ ওচৰত এই আবেদন কৰা হৈছে যে শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ নিৰ্বাচন আয়োগৰ ওচৰত এতিয়া আবেদন জাৰি কৰা হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচন প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত আৰ্জি দিয়া হৈছে যেহেতু শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ এই আবেদন জাৰি কৰা হৈছে আমি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য কৰিছিলে আমাৰ হাতত এই মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম যেহেতু আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যি খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'বলগীয়া আছিলে সেই খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈ গ'ল আৰু আমাৰ 28 ডিসেম্বৰ তেতিয়া আমাৰ পূৰ্ণাংগ ভোটাৰ তালিকা আমাৰ প্ৰকাশ হ'বগৈ আৰু এতিয়া যিহেতু আমি এইখিনি সম্পূৰ্ণ বিষয়খিনি আমি হেণ্ডঅভাৰ কৰিছোঁ আমাৰ যি ৰাজ্যিক আমাৰ নিৰ্বাচনী আয়োগ গতিকে ৰাজ্যিক নিৰ্বাচনী আয়োগে নিশ্চিত ওপৰত আমি যিটো চৰকাৰে যিটো ভাবিছোঁ যে আমাৰ অন্তত নটিফিকেশ্যন হয়তো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নটিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু হোৱাৰ সম্ভাৱনা থাকিলে যেতিয়া তাৰিখটো দিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ 21 দিনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হ'বগৈ কিন্তু আমি ভাবিছোঁ যে দুটা পৰ্যায়ত আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো আলোচনা কৰা হৈছে যেহেতু আমাৰ শংকৰ সংঘৰ অধিৱেশন যেহেতু অনুষ্ঠিত হ'বগৈ আপোনাৰ 6, 7, 8, 9 আৰু তাৰ আগে যেহেতু অসম সাহিত্য সভাৰ অধিৱেশন যেহেতু পাঠশালাত অনুষ্ঠিত হ'ব 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰী গতিকে দুইটা ফেজৰ নিৰ্বাচনত যাতে শংকৰ সংঘৰ অধিৱেশনতো যাতে কোনো ধৰণৰ দিগদাৰী নহয় আৰু অসম সাহিত্য সভাৰ অধিৱেশনত যাতে কোনো দিগদাৰী নহয় তাৰ কাৰণে আমি নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ যে দুটা ফেজত অনুষ্ঠিত হ'ব লাগে যেহেতু ইয়াতে যেহেতু 1, 2, 3, 4 ফেব্ৰুৱাৰী হ'ব গতিকে এইপিনৰ নিৰ্বাচনটো অন্তত পশ্চিম অঞ্চলৰ বা নামনি অসমৰ নিৰ্বাচনটো যদি হয় আগতে বা পিছত যাতে কৰে আৰু ঠিক তেনেকুৱাকৈ 1, 2, 4, 5ৰ ভিতৰত বা 1, 2, 3, 4 ভিতৰত উজনি অসমৰ নিৰ্বাচনটো যদি কৰি লয় তেতিয়াহ'লে শংকৰ সংঘৰ অধিৱেশনতো দিগদাৰ কাৰণ অধিৱেশন যেতিয়া চলে
তাতে যিহেতু গাড়ীবোৰ যিহেতু ৰিকুইজিশ্যন কৰা হয় বা যিবোৰ ষ্টাফ আছে ষ্টাফবোৰো যিহেতু থাকে আৰু আমাৰ যিহেতু অসম চৰকাৰে যিহেতু GD বিভাগে যিহেতু তেওঁলোকৰ মানে যিহেতু বিশেষ ছুটি মঞ্জুৰ কৰে, গতিকে আমি এই দুটা অধিৱেশনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ। যিহেতু আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যি খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'বলগীয়া আছিলে, সেই খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈ গ'ল আৰু আমাৰ 28 তাৰিখ ডিচেম্বৰ তেতিয়া আমাৰ পূৰ্ণাংগ ভোটাৰ তালিকা আমাৰ প্ৰকাশ হ'বগৈ। আৰু এতিয়া যিহেতু আমি এইখিনি সম্পূৰ্ণ বিষয়খিনি আমি হেণ্ডঅভাৰ কৰিছোঁ আমাৰ যি ৰাজ্যিক আমাৰ নিৰ্বাচনী আয়োগ, গতিকে ৰাজ্যিক নিৰ্বাচনী আয়োগে নিশ্চিত ওপৰত আমি যিটো চৰকাৰে যিটো ভাবিছোঁ যে আমাৰ অন্তত নটিফিকেশ্যন হয়তো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নটিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু হোৱাৰ সম্ভাৱনা থাকিলে যেতিয়া তাৰিখটো দিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ 21 দিনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হ'বগৈ। কিন্তু আমি ভাবিছোঁ যে দুটা পৰ্যায়ত আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো আলোচনা কৰা হৈছে। যিহেতু আমাৰ শংকৰ সংঘৰ অধিৱেশন যিহেতু অনুষ্ঠিত হ'বগৈ আপোনাৰ 6, 7, 8, 9 আৰু তাৰ আগে আগে যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন যিহেতু পাঠশালাত অনুষ্ঠিত হ'ব 31 জানুৱাৰী, 1, 2, 3, 4 ফেব্ৰুৱাৰী, গতিকে দুইটা ফেজৰ নিৰ্বাচনত যাতে শংকৰ সংঘৰ অধিৱেশনতো যাতে কোনো ধৰণৰ দিগদাৰী নহয় আৰু অসম সাহিত্য সভাৰ অধিৱেশনত যাতে কোনো দিগদাৰী নহয়, তাৰ কাৰণে আমি নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ যে দুটা ফেজত অনুষ্ঠিত হ'ব লাগে। যিহেতু ইয়াতে যিহেতু 1, 2, 3, 4 ফেব্ৰুৱাৰী হ'ব, গতিকে এইপিনৰ নিৰ্বাচনটো অন্তত পশ্চিম অঞ্চলৰ বা নামনি অসমৰ নিৰ্বাচনটো যদি হয় আগতে বা পিছত যাতে কৰে আৰু ঠিক তেনেকুৱাকৈ 1, 2, 4, 5ৰ ভিতৰত বা 1, 2, 3, 4ৰ ভিতৰত উজনি অসমৰ নিৰ্বাচনটো যদি কৰি লয় তেতিয়াহ'লে শংকৰ সংঘৰ অধিৱেশনতো দিগদাৰ, কাৰণ অধিৱেশন যেতিয়া চলে তাতে যিহেতু গাড়ীবোৰ যিহেতু ৰিকুইজিশ্যন কৰা হয় বা যিবোৰ ষ্টাফ আছে ষ্টাফবোৰো যিহেতু থাকে আৰু আমাৰ যিহেতু অসম চৰকাৰে যিহেতু GD বিভাগে যিহেতু তেওঁলোকৰ মানে যিহেতু বিশেষ ছুটি মঞ্জুৰ কৰে, গতিকে আমি এই দুটা অধিৱেশনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ। যিহেতু